আজি আমি ভিডিও এটা বনাব বিচাৰিছোঁ। ভিডিওটো হৈছে আমাৰ অসমীয়া আলু কেনেকৈ খেতি কৰা হয়। এই অসমীয়া আলুৰ আমি ঠিক এইডাল নাঙাল টানি লৈছোঁ। এই নাঙাল টানি লৈছোঁ। এই নাঙাল টানি লৈছোঁ। তাৰ পাছত আমি এইটো পুৰা চিধা সমানকৈ লৈছোঁ। ইয়াত আমি কোনো দোল চপৰাত আমাৰ থাকিব দিয়া নাই, নহ'লে আলুটো গজাত যদি দোল চপৰাটো হেৰিত পৰে তেতিয়া আলুটো গজাত বেয়া হ'ব। তাৰপিছত আমি কি কৰিছোঁ, এইটো আলুটো আমি কি কৰিছোঁ, একজোলাই এই একজোলাই মূৰে মূৰে আমি এটা এটাকৈ আলু দিছোঁ। এটা আৰু আলুৰ মাজত এইটো মূলাৰ গুটি দিছোঁ আমি একজোলাইটো মূৰে মূৰে। ঠিক এনেকৈ আলুৰ আকৌ দিয়া এটা নিয়ম আছে। এই আলু গজাটো এনেকৈ পেলাই দিব লাগিব। যদি এইটো এতিয়া ওপৰত উঠি আছে না, এইটো আলু এনেকৈ দিলে গজাটো ভাঙি যাব, সেনেকৈ পেলাই দিব লাগিব। এইটো আলুটো তাৰপিছত আকৌ আমি ইয়াত মূলাৰ গুটি দিছোঁ। ইয়াৰ মূলাৰ গুটি এই খোলাইটোলৈকে মাত্ৰ 1.5 ফুট আমাৰ গেপটো ৰাখিব লাগে, নহ'লে আমি দুফালৰ পৰা মাটি দিব লাগে, আমাৰ সুবিধা হ'ব। আৰু যেতিয়া আমাৰ আলুটো ৰোৱা হৈছে, তাৰপিছত আমি এইটো জৈৱিক সাৰ, এইটো কেঁচু সাৰ, ছাই, মেটেকা, এইগিলা আমাৰ জৈৱিক সাৰ প্ৰস্তুত কৰা আছে। গাঁত পুতি ইয়াত মেটেকা, জাবৰ, খেৰ, কলগছ, এইটো বেছিকৈ কলগছ আছে আমাৰ। কলগছ কাটি দিয়াৰ পিছত এইটো বঢ়িয়া গুড়া হৈ গৈছে একদম মাটি। কেঁচু সাৰ ইয়াত আছে, আমি এটা কেঁচু দিয়া গৈছিল, সেই কেঁচুৰে খাই গুড়া কৰি দিছোঁ। এইটো কেঁচু সাৰ হৈছে এইটো। তাৰপিছত আমি কি কৰিছোঁ, আলুটো ৰোৱা হোৱাৰ পিছত এই খোলাইটো ইয়াত ছিটিয়াই দিছোঁ। এইটো খোলাই আলুটো ঢাকি দিছোঁ। আৰু আমি আলুটোত আমি ইয়াত ৰাসায়নিক সাৰ অলপ কম পৰিমাণে আমি ৰাসায়নিক সাৰ মাৰা গৈছে। প্ৰায় আমি বেছিভাগ আমি সেই জৈৱিক সাৰ মাৰা গৈছে। এতিয়া গোবৰ সাৰ বেছিকৈ মাৰা গৈছে। আৰু কেঁচু সাৰ আমি প্ৰতি এক বিঘাত আমি 6 কুইণ্টেল কেঁচু সাৰ দিছোঁ মাত্ৰ। বহুত আমাৰ কেঁচু সাৰ নাই, কম পৰিমাণে আছিল কাৰণে আমি দিছোঁ। তাৰপিছত আকৌ আমি খোলাই এনেকৈ দি গৈছোঁ। মানুহবিলাক আমাৰ খেতিৰ কাৰণে আগবাঢ়ি আহক, কাৰণ আমাৰ এতিয়া এনেকুৱা হৈছে, আমাৰ অসমীয়া আলু প্ৰায় খেতি নকৰা হৈছে মানুহ। নতুন প্ৰজন্ম আমাৰ আগুৱাই আহক, আৰু যদি খেতিত আমাক সহায় কৰিব লাগে তেতিয়াহ'লে আমি গুচি যাম, আমি সহায় কৰি দিম ৰাইজক। যিমান পাৰে মানুহ নতুন প্ৰজন্ম আগবাঢ়ি আহক খেতিৰ কাৰণে, আৰু যি সহায় কৰিব লাগে টকা আমিও যাই সহায় কৰি দিম। প্ৰত্যেক মানুহে খাই মানুহ বেমাৰ অসুস্থ হৈ গৈছে। যিমান পাৰে জৈৱিক সাৰ, যিমান পাৰি আমি জৈৱিক সাৰ ব্যৱহাৰ কৰিছোঁ, আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। কম পৰিমাণে দিব লাগে, বহুত নহয়, অলপ কম পৰিমাণে দিব লাগে।